কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। আজি যোৰহাটত কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত এখনি সংবাদমেল সম্বোধন কৰা হয়। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যুৱ নেতা সিদ্ধাংশু অংকুৰ বৰুৱাৰ উপস্থিতিত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেলখনি সম্বোধন কৰে। সংবাদমেলখনত 12,20,000 কোটি টকা আন্তঃগাঁথনি উন্নয়নৰ বাবে, কৃষি ক্ষেত্ৰত 1,40,000 কোটি টকা, চিকিৎসাৰ ক্ষেত্ৰত 1,00,000 কোটি টকাৰ লগতে বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ ব্যৱস্থা বাজেটত থকাৰ কথা উল্লেখ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে এই কেন্দ্ৰীয় বাজেটখনৰ জৰিয়তে অসমৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ বিকাশ হ'ব বুলি উল্লেখ কৰে। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাখিল কৰিছে। সমগ্ৰ দেশৰ লগতে এই ইতিবাচক বা যুগান্তকাৰী বাজেটখন সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ বিষয়ে দুটামান বিন্দু ইতিমধ্যে বহু চৰ্চিত হৈছে, তথাপিও দুটামান বিন্দু আমি আমাৰ যোৰহাট লোকসভাত তথা যোৰহাট জিলাতো উপস্থিত হৈ আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ আগত অৱগত কৰিব বিচাৰিছোঁ। মোৰ সৈতে আছে আমাৰ বিজেপিৰ জিলা সভাপতি শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়া আৰু সন্মানীয় ৰাজ্যিক সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱা ডাঙৰীয়া আৰু আমাৰ অন্যান্য সতীৰ্থসকল, মিডিয়াৰ সতীৰ্থসকলো আছে। এই বাজেটখনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিশ সকলোৱে আদৰণি জনাইছে যে আপোনালোকে জানে যে পাব্লিক কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত UPA চৰকাৰত 2 লাখ কোটি টকা শেষৰ বাজেটত কৰা হৈছিল, কিন্তু এই ধনৰাশি এতিয়া ছগুণ বৃদ্ধি কৰি 12,20,000 কোটি টকা কৰা হৈছে। অৰ্থাৎ আন্তঃগাঁথনি উন্নয়ন সৰ্বাধিক গুৰুত্ব দিয়া হৈছে, ছগুণ বৃদ্ধি কৰা হৈছে আন্তঃগাঁথনি উন্নয়ন। আৰু আমি প্ৰত্যেকটো শিতানত যিবিলাকত ধাৰ্য কৰা হৈছে, প্ৰত্যেকটো শিতানত আমি সমানুপাতিক বুলি নকওঁ, তাতকৈ কিছু বৰ্ধিত হাৰতহে আমি লাভৱান হ'ম। অৰ্থাৎ এখন বাজেটত যেতিয়া বিভিন্ন শিতানত ধন ধাৰ্য কৰা হয়, সমগ্ৰ ৰাষ্ট্ৰৰ 28খন ৰাজ্যৰ 8খন কেন্দ্ৰীয় শাসিত অঞ্চললৈ সমবিতৰণ হয়। আৰু আমি খুবেই সৌভাগ্যৱান যে নৰেন্দ্ৰ মোদী চৰকাৰদেৱে আমাৰ ওপৰঞ্চি কিছু বাজেট ধাৰ্য কৰে আমাৰ উত্তৰ পূবৰ বাবে। অৰ্থাৎ যেনেকৈ ৰেলৱেত 2,55,000 কোটিৰ পৰা গৈ এতিয়া 2,81,000 কোটি টকা হৈছে, 10% বৃদ্ধি পাইছে। গ্ৰামোন্নয়নত 4.4% বৃদ্ধি পাই 1,97,000 কোটি হৈছে। কৃষি তথা কৃষক উন্নয়নৰ বাবে 5.4% বৃদ্ধি হৈ 1,40,000 কোটি কৰা হৈছে। শিক্ষাত 1,39,000 কোটি কৰা হৈছে, 14% বৃদ্ধি হৈছে। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ স্বাস্থ্য শিতানত 10% বৃদ্ধি কৰি 1,00,000 কোটি টকা হৈছে। এতিয়া এই শিতানবিলাকত ৰাজ্যবিলাকৰ নাম দিয়া নহয় বোলে অসমত ইমান, যেতিয়া সম্পূৰ্ণৰূপে ট্ৰেড বেয়াৰ তাত বিতৰণ হ'ব তেতিয়া সুকীয়া কথা। কিন্তু এইখিনি কথা মই এইকাৰণে উল্লেখ কৰিছোঁ, শিক্ষাই হওক, ক্ৰীড়াই হওক, স্বাস্থ্যই হওক বা গ্ৰামোন্নয়নে হওক বা বিশেষকৈ ৰেলৱেজ আৰু ৰোড ট্ৰেন্সপৰ্ট, য'ত 3,009 লাখ কোটি টকা ধাৰ্য কৰা হৈছে, এইবিলাকৰ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল ইয়াৰ পৰা পাম। অৰ্থাৎ আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত 51,000 কোটি টকাৰ গ্ৰামীণ পথ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ এই যে বাজেটৰ শিতানবিলাক, ইয়াত আমি অসমো লাভান্বিত হ'ম। 7,200 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ এই বাজেটৰ এইখিনিও আমি পাম। আমাৰ ইয়াত এতিয়া আমি কৃষকৰ কথা কৈছোঁ। কৃষিৰ ক্ষেত্ৰত আমাৰ যিখিনি বাজেট ধাৰ্য কৰিছে, তাৰ কৃষক সন্মান নিধিৰ পৰা বীজলৈকে যিমানখিনি আমি শিতান আছে, প্ৰত্যেকতে অন্যান্য ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমি লাভান্বিত হ'ম। গতিকে এইখিনি উপৰঞ্চি আপোনালোকে জানে যে জানুৱাৰীলৈকে আমাৰ এই বিভিন্ন শিতান যিবিলাক নিয়মত চলি আছে, চলি থাকিব আৰু কিছু বৰ্ধিত হ'ব। তাৰ হিতাধিকাৰীৰ সকলৰ সংখ্যা ভৌগোলিকভাৱেও এলেকা বৃদ্ধি পাব। এতিয়া আমাৰ ইয়াত প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ অধীনত 2.55 কোটি একাউণ্ট হৈছে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 58 লাখ লোকৰ নাম পঞ্জীয়ন হৈছে। সুৰক্ষা বীমা যোজনাত 1.45 কোটি মানুহৰ নাম সন্নিৱিষ্ট হৈছে। আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাত এতিয়ালৈকে লোন দিয়া হৈছে 74,884 কোটি টকা। অটল পেঞ্চনত টোটেল ছাবস্ক্ৰাইবাৰ 2 লাখ কোটি টকাৰ। PM স্বনিধি 1,83,000 ষ্ট্ৰীট ভেণ্ডৰ। স্বচ্ছ ভাৰত, জল জীৱন মিছন, PM উজ্জ্বলা যোজনা, জনঔষধি, আয়ুষ্মান কাৰ্ড, PM গৰীব কল্যাণ অন্ন যোজনা, PM কিষাণ, এই সকলোবিলাকতে প্ৰত্যেকটো ক্ষেত্ৰতে
ৰাজ্যবিলাকৰ নাম দিয়ে নাই যদিও এই যিবিলাক চলি আছে উন্নয়নমূলক কাম প্ৰত্যেকতে অসম আমি লাভৱান হ'ম আৰু যিহেতু 4 পৰা 15% পৰ্যন্ত বিভিন্ন শিতানত বৃদ্ধি কৰা হৈছে সমানুপাতিকভাৱে আমাৰ অসমৰ হিতাধিকাৰীৰ সংখ্যা আৰু এনে হিতাকাংক্ষী আঁচনিৰ সংখ্যা আৰু ভৌগোলিক পৰিসৰ ইত্যাদি আমাৰ ইয়াত বৃদ্ধি হ'ব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল টেক্স ডিভলিউশ্যন বিভিন্ন যি কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰে আমি অসমে কিমান পাওঁ সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা টেক্স ডিভলিউশ্যন আমাৰ ৰাজ্য চৰকাৰে বিভিন্ন কৰ সংগ্ৰহ কৰে ঠিক সেইদৰে আমি জানো GST বা অন্যান্য যিবিলাক কৰ আছে সেই কৰবিলাকৰ পৰা সমগ্ৰ দেশৰ পৰা যি কৰ আদায় কৰা হয় তাত আমি টেক্স ডিভলিউশ্যনত আমি অসমেও এটা ধনৰাশি লাভ কৰোঁ এতিয়া বিগত সময়ছোৱাত 10 বছৰত ইউপিৰ দিনত আমি এইটো তুলনা কৰিলে আমি গম পাম যে বৃদ্ধিৰ হাৰ কেনেকুৱা হৈছে 10 বছৰত আমি সমগ্ৰ 10 বছৰত পাইছিলোঁ আমি 64,412 কোটি টকা Under UPA government, from 2004 to 2014, Assam received only 64,000 crore as tax devolution. আটাইতকৈ ডাঙৰ কথা হয় এইবাৰ যে 26-27 বাজেট তাত মাত্ৰ এই বছৰতে এই আমাৰ যিটো বিত্তীয় বৰ্ষ এই বিত্তীয় বৰ্ষটোতে আমি 49,725 কোটি টকা পাম যি টেক্স ডিভলিউশ্যনৰ কথা এই ফিগাৰ দুটাতে এই সংখ্যা দুটাতে আমি যে আমাৰ বিকাশৰ হাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ আগবঢ়োৱা টেক্স ডিভলিউশ্যনৰ তুলনাত্মক কথাটো এইখিনিতে গম পাম 10 বছৰত অসমে পালে 64,412 কোটি টকা তাৰ বিপৰীতে এই বছৰে আমি পাবলৈ গৈ আছো 49,725 মই ৰাউণ্ড কৰিলে 50,000 কোটি টকা অৰ্থাৎ আগতে পাইছিলোঁ আমি 64,000 কোটি টকা 10 বছৰত এই এবছৰতে আমি পাম প্ৰায় 50,000 কোটি টকা NDA অৰ্থাৎ আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত আমি সৰ্বমুঠ এতিয়ালৈকে টেক্স ডিভলিউশ্যন পালোঁ 3,12,000 কোটি টকা 5 গুণ বেছি এই কথাবিলাক আমি জনসাধাৰণেও যিহেতু জনাটো উচিত সেইকাৰণে আজি এই সংবাদমেল যোগে আমি পৰম শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু চেণ্টাৰে সদায় কেন্দ্ৰই সদায় আমাক গ্ৰাণ্টছ ইন এইড দিয়ে টেক্স ডিভলিউশ্যনটো বাদ দিয়ে গ্ৰাণ্টছ ইন এইডত এতিয়ালৈকে অসমে প্ৰায় 2.5 লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছোঁ স্পেচিয়েল এছিষ্টেঞ্চ থাকে আপোনালোকে জানে যে ৰেলৱে ইত্যাদিৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ বাজেট কৰা হয় আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তাত অধিক বাজেট এইকাৰণে ধৰা হয় ইউপিএ চৰকাৰৰ দিনত আমাৰ ডাবল লাইন নাছিল ইলেক্ট্ৰিফিকেশ্যন নাছিল তেওঁলোকৰ দিনত অমৃত ৰেলৱে ষ্টেচন বুলি কোনো কনচেপ্ট নাছিল এইবিলাকৰ কাৰণে বিভিন্ন বাজেট ধৰিবলগীয়া হয় এতিয়া এনুৱেল ৰেলৱে বাজেট আউটলে in Northeast was just 2,122 crore in the second UPA 2009 পৰা 14 লৈকে 2,000 কোটি টকা ধৰা হৈছিল কিন্তু এতিয়া মাত্ৰ এই বিত্তীয় বৰ্ষতে 11,486 কোটি টকা ধাৰ্য কৰা হৈছে অৰ্থাৎ 9 পৰা 14 লৈকে টোটেল আমি অসমে তথা উত্তৰ পূবে লাভ কৰিছিলোঁ 2,122 কোটি এতিয়া এটা বৰ্ষতে আমি পাম 11,486 কোটি টকা 5 গুণ বৃদ্ধি হৈছে আৰু বন্দে ভাৰত এক্সপ্ৰেছ শ্লিপাৰ 50টা ৰেলৱে ষ্টেচনক কিদৰে অমৃত ভাৰত ষ্টেচন কৰা হ'ল গোপীনাথ বৰদলৈ বিমানবন্দৰ মই কানেক্টিভিটিৰ কথা কৈছোঁ বিমানবন্দৰ কিদৰে উত্তীৰ্ণকৰণ কৰা হ'ল 4টা নতুন এয়াৰপৰ্ট কিদৰে উৰাণৰ অধীনত অপাৰেশ্যনেলাইজ বা আকৌ সচল কৰি তোলা হ'ল 6টা এয়াৰপৰ্ট কিদৰে কৃষি উৰাণৰ জৰিয়তে আমি আমাৰ কৃষকসকলৰ উৎপাদন আমি দেশ বিদেশলৈ প্ৰেৰণ কৰিবৰ বাবে ব্যৱস্থা কৰিছোঁ এই কথাখিনি আপোনালোকক মই বিনম্ৰতা সহকাৰে জনাব বিচাৰিছোঁ এতিয়া আৰু এটা কথা টেক্সটাইলৰ এবাৰ খুব ভাল আপোনালোকে জানে টেক্সটাইল যেহেতু মই টেক্সটাইলৰ মন্ত্ৰী গতিকে উত্তৰ পূব বা অসমৰ কথা কোৱাৰ সমান্তৰালভাৱে আমাৰ বস্ত্ৰশিল্পৰ কথা কোৱাটো উচিত 5,279 কোটি টকা এবাৰ ধাৰ্য কৰা হৈছে আৰু এইবাৰৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল বাজেটত বিশেষভাৱে বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰ যিটো হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টত বিশেষ কিছু আঁচনি লোৱা হ'ব আৰু ইয়াত কোনো ৰাজ্যৰ নাম কোৱাৰ এইকাৰণে প্ৰয়োজন নাই ভাৰতবৰ্ষৰ 52% হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলতে আছে যিমান আমাৰ শিপিনী বনি আছে ভাৰতত যিমান তাঁতৰ শাল আছে তাৰ 50%তকৈ বেছি আছে আমাৰ উত্তৰ পূৰ্বত গতিকে যেতিয়া টেক্সটাইলৰ বাজেট ধাৰ্য কৰা হয় আটাইতকৈ আমি ৰেচমেই হওক বা হস্ততাঁত বস্ত্ৰশিল্পই হওক বা হস্তশিল্পই হওক আমি আটাইতকৈ লাভৱান হওঁ এইখিনিত আমি মোদী ডাঙৰীয়াক এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক হিচাপে ধন্যবাদ জনাইছোঁ কাৰণ হেণ্ডলুমৰ উন্নতি মানে আমাৰ উন্নতি এতিয়া দুইজন বিৰোধীয়ে কয় যে টেক্সটাইল মন্ত্ৰীয়ে কি কৰিলে এতিয়া টেক্সটাইল মন্ত্ৰী বা টেক্সটাইল বিভাগে ইয়াত আমাৰ সিঁচৰতি গাঁৱে ভূঞে আমাৰ 31,000 গাঁও বা 30,000 গাঁৱত
আমাৰ শিপিনী বোৱনীসকল সিঁচৰতি হৈ আছে। ইয়াত অসমত যিহেতু আমাৰ কেঁচামাল নাথাকে, আমাৰ সেই গুজৰাট বা উত্তৰ প্ৰদেশৰ দৰে গুজৰাট বা মহাৰাষ্ট্ৰৰ দৰে 100 বছৰীয়া পুৰণি টেক্সটাইল বিহু, আমাৰ যিটো আমি যিহেতু কপাহ উৎপাদন নকৰোঁ বা তেনেধৰণৰ টেক্সটাইল উৎপাদন নকৰোঁ, গতিকে আমাৰ গোটেই ভেলু চেইনটো সম্পূৰ্ণ হৈ নাযায়। কিন্তু আমি হাজাৰ বছৰীয়া পৰম্পৰাৰে হস্ততাঁতত সমৃদ্ধ, আৰু সেইকাৰণে আমি অত্যাধিক জোৰ দিছোঁ তাঁতক, কাৰণ ইয়াত বহু নিযুত আমাৰ শিপিনী জড়িত হৈ আছে, সিঁচৰতি হৈ থাকে। হয়তো ক'ৰবাত ক্লাষ্টাৰ, কেতিয়াবা কোনোবা 100গৰাকী বোৱনী থাকে, কোনোবা মানুহৰ চোতালত, মানুহৰ ঘৰত বাৰান্দাত এখন তাঁতৰ শাল থাকে। আমাৰ এই আঁচনিবিলাকৰ জৰিয়তে তেওঁলোক পোনপটীয়াকৈ সমৃদ্ধ হয়। আমি এতিয়া হয়তো কোনোবা আমাৰ মৰিয়নিৰ ভিতৰৰ গাঁও এখনৰ, নাগালেণ্ড বৰ্ডৰ গাঁও এখনৰ শিপিনীগৰাকীও আজি সামগ্ৰী দেশ বিদেশত আজি হয় ইণ্টাৰনেট মাধ্যমৰ দ্বাৰা, বিভিন্ন মাৰ্কেটৰ দ্বাৰা আমি বিক্ৰী কৰিবলৈ চেষ্টা কৰোঁ, নাইবা আপুনি দেখিব যে অৰুণাচলৰ ভিতৰৰ গাঁৱৰ এগৰাকী মহিলাইও ভাৰত মণ্ডপম বা কোনোবা আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিছে। তেওঁলোকক সমৰ্থ আঁচনিৰ জৰিয়তে আমি স্কিলিং কৰিছোঁ, আৰু তাত তেওঁলোকক দক্ষতা বিকাশ কৰিছোঁ। তাঁতৰ শালত দিয়াৰ পৰা ছাবচিডাইজ ৰেটত ৰাজসাহাৰ্যযুক্ত আমি সূতা দিছোঁ, বা বজাৰৰ সৈতেও তেওঁলোকৰ লগত সংযুক্ত কৰিছোঁ, আৰু নতুন আধুনিক যিবিলাক কৌশল, সেইবিলাক হস্ততাঁতত কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেইবিলাক কথা ভাবিছোঁ। এই কথা কেৱল হস্ততাঁততে নহয়, আমাৰ কৃষি ক্ষেত্ৰৰ পৰা স্বাস্থ্য ক্ষেত্ৰলৈকে সকলোতে আজিৰ তাৰিখত ইয়াৰ উপস্থিতি আপোনালোকে নিজেই দেখিছে। আৰু এই বাজেটত এটা গুৰুত্বপূৰ্ণ দিশ আমাৰ পৰ্যটন তথা আধ্যাত্মিকতা আৰু সংস্কৃতিৰ ক্ষেত্ৰত চুই গৈছে, খুব গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰা হৈছে বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট। আমাৰ জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চল, অৰুণাচল, অসম বা ত্ৰিপুৰা ইত্যাদি আমাৰ ৰাজ্যকেইখনত আমাৰ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ 100 বছৰীয়া পৰম্পৰাৰে সমৃদ্ধ বিভিন্ন পীঠস্থান আছে। সেইবিলাকৰ বাবে দেশ বিদেশৰ গৱেষক, পৰ্যটক আৰু আধ্যাত্মিক পৰ্যটকসকল আহে। তেখেতসকলৰ আৰু যাতে উপস্থিতি বৃদ্ধি পায়, গৱেষণাৰ পৰা আধ্যাত্মিক চৰ্চা, বুদ্ধিজিমৰ চৰ্চা যাতে আৰু বৃদ্ধি পায়, তাৰ বাবে বুদ্ধিষ্ট চাৰ্কিট নৰ্থ ইষ্টৰ বাবে বিশেষভাৱে এইবাৰ ইয়াত ৰেখাংকিত কৰিছে। তাৰ ফলত আমি কেৱল বুদ্ধিষ্ট চাৰ্কিট বুলি ক'লে কেৱল সেই মনেষ্ট্ৰী কেইটাই নহয়, তাৰ গোটেই বাট পথ যোগাযোগ অনাময় সকলোবিলাক সামৰি লোৱা হয়। গতিকে এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ আমি লাভান্বিত হ'ম। আৰু হেল্থ কেয়াৰৰ পৰা আদি কৰি এলাইড হেল্থ কেয়াৰৰ পৰা আদি কৰি পৰ্যটন ক্ষেত্ৰৰ যি গাইড, তেওঁলোকৰ উন্নয়নৰ বাবে বাজেট ধাৰ্য কৰা হৈছে। এটা ক্ষেত্ৰত 10,000 আৰু এটা ক্ষেত্ৰত 1.5 লাখ যুৱ প্ৰতিভাক দক্ষতা বিকাশ কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অৱধাৰিতভাৱে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলেও আমি তাত লাভান্বিত হ'ম। আৰু এই বাজেটত আমাৰ অসম যিকেইটা ক্ষেত্ৰত আগবঢ়া যথেষ্ট, মৎস্য পালনৰ পৰা পশুপালনলৈকে তাতো বিশেষ বাজেট ধাৰ্য কৰা হৈছে। দিব্যাংগজনকো এই বাজেটত সামৰি লোৱা হৈছে। এতিয়া আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে এই শিতানবিলাকৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বৰ বাবে বিশেষ আঁচনি লোৱা হয়। উদাহৰণস্বৰূপে ফ্ৰণ্টিয়াৰ ষ্টেট ডেভেলপমেণ্ট বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম তথা আমাৰ শদিয়াৰ ওচৰৰ এই এলেকাবিলাকত আমাৰ উত্তৰ পূৰ্বৰ বাবে দিয়া বাজেটৰ ওপৰঞ্চি বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৰা বাজেটৰ ওপৰঞ্চি ফ্ৰণ্টিয়াৰ বা সীমান্তৱৰ্তী ৰাজ্য বুলি আমাৰ বিভিন্ন যোগাযোগ বাট পথৰ নিৰ্মাণ কৰা হয়। কেৱল অৰুণাচল প্ৰদেশলৈকে 41,000 কোটি টকা ধাৰ্য কৰা হৈছিল বিগত সময়ছোৱাত। এতিয়া ডোনাৰ মিনিষ্ট্ৰীটো খুলিছিল অটল বিহাৰী বাজপেয়ীদেৱে, আমাৰ NDA চৰকাৰে, বিজেপি চৰকাৰে। সেই ডোনাৰ বিভাগৰ বাজেট ক্ৰমে বৃদ্ধি কৰি অহা হৈছে। ডোনাৰৰ জৰিয়তে আপোনালোকে জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি কৰা হয়, কাৰণ অন্যান্য শিতানতো আহিবই, গ্ৰামোন্নয়নৰ পৰা শিক্ষালৈকে আহিবই, ডোনাৰ বুলি আকৌ সুকীয়াকৈ আহিব। এতিয়া ডোনাৰত পূৰ্বতে আছিল যোৱা বছৰত আছিল 6,812 কোটি টকা বাজেট, আৰু এইবাৰ আপোনালোকে জানি ভাল পাব সেই বাজেটৰ সংখ্যা। এইবাৰ বাজেট ধাৰ্য কৰিছে 6,812 কোটি টকা কেৱল এইবাৰেই। আৰু পূৰ্বতে 4ৰ পৰা 14লৈকে 10 বছৰত ডোনাৰে পাইছিল কংগ্ৰেছৰ দিনত 8,271 কোটি টকা। 10 বছৰত পাইছিল 8,271 কোটি টকা, কিন্তু মাত্ৰ এইবাৰেই সেই বাজেট বৃদ্ধি কৰা হৈছে 6,812 কোটি টকালৈকে। 10 বছৰত 8,000 কোটি টকা, আমাৰ এই বছৰতে প্ৰায় 9,000 কোটি টকা। গতিকে এই কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশেই পাইছে যে আমাৰ মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে যি গৱেষণা প্ৰতিষ্ঠান আছে, সেই গৱেষণা প্ৰতিষ্ঠানৰ আপগ্ৰেডেশ্যন কৰা হ'ব। আমাৰ দ্য নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট ইন তেজপুৰ, তাক ৰিজনেল এপেক্স ইনষ্টিটিউট শীৰ্ষ এখন ক্ষেত্ৰীয় প্ৰতিষ্ঠানৰূপে গঢ়িবৰ বাবে ব্যৱস্থা কৰাইছে। এই সুবিধা মাত্ৰ ৰাঁচী আৰু তেজপুৰতহে উপলব্ধ হ'ব। গতিকে
আৰু অসমৰ কথা ইতিমধ্যে বাজেট ডেভলিউশ্যনৰ কথা আপোনালোকক উল্লেখ কৰিছোঁৱেই। ৰোডৱেজত কিদৰে ৩,১০০ কিলোমিটাৰ ১৪ চনৰ পিছৰ পৰাই আমাৰ নিৰ্মাণ হৈছে কেৱল অসমত। ৰেলৱেজত এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ, অমৃত ৰেলৰ কথা উল্লেখ কৰিছোঁ, এয়াৰৱেজৰ কথা উল্লেখ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই বাজেটখন যুগান্তকাৰী হ'ব বুলি আমি নিশ্চিত। আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী তথা আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক এখন জনমুখী বাজেট, বিকশিত অসম, বিকশিত উত্তৰ পূব, বিকশিত ভাৰতৰ বাবে এখন বাজেট নিৰ্মাণ কৰিছে। তাৰ ফল হ্ৰস্বম্যাদীও আছে, দীৰ্ঘম্যাদীও আছে। আৰু বিশেষকৈ পুনৰবাৰ উল্লেখ কৰিছোঁ, এই বাজেটখনে আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, প্ৰশিক্ষণ, শিক্ষাৰ সমান্তৰালভাৱে কৃষক আৰু নাৰীসকলৰ সবলীকৰণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি কাম কৰিছে বাজেটৰ প্ৰতিটো পৃষ্ঠাত সি পৰিস্ফুট হৈছে। গতিকে আমি অন্যান্য প্ৰান্তৰ লগতে আজি যোৰহাট লোকসভাবাসীৰ ৰাইজৰো আমি সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতৰ দিনবিলাকত বিকশিত অসম, বিকশিত ভাৰত, বিকশিত যোৰহাট লোকসভা গঢ়িবৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। এইখিনি আমাৰ ক'ব লগা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।